প্ৰবঞ্চনাৰ বলি নলবাৰী জিলাৰ কাবলাবৰীৰ ইউসুফ আলী নামৰ এজন সফল হোলচেলাৰ ব্যৱসায়ী। ৱাণ্ডাৰবল কোম্পানীৰ 4,60,000 টকাৰ ম্যাদ উকলি যোৱা বন্ধাকবি আৰু ফুলকবিৰ গুটি কিনি বিপদতে ব্যৱসায়ী। বঙাইগাঁও জিলাৰ বাগেশ্বৰী আৰ্গছ ছাৰ্ভিচৰ পৰা কিনিছিল সামগ্ৰীখিনি। ম্যাদ উকলি যোৱা সামগ্ৰী বিক্ৰী কৰি এতিয়া দায়িত্ব নলয় কোম্পানী আৰু ব্যৱসায়ীয়ে। অশোক হাৰলালকা নামৰ কোম্পানীয়ে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইউসুফ আলীয়ে। কাবলাবৰীৰ মৰমী বীজ ভাণ্ডাৰৰ সত্য অধিকাৰী। এতিয়া মই বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচৰ পৰা মাল আনিছোঁ। অন্ধাৰবল বান্ধাকবি বঙাইগাঁৱত তেখেতৰ দোকান। এতিয়া তেখেতৰ মালগিলা সব মানে ডেট ফেল মাল দিছে, সব বেয়া মাল। এতিয়া মই যে কাষ্টমাৰৰ সব মাল গুচি গৈছে। এতিয়া মই কাষ্টমাৰৰ তাতে বিক্ৰী কৰিছোঁ, সেইগিলা লৈ মানে বহুত হাল্লা, মানে পইচা পাতি একজনো দিয়া নাই। পইচা নিদিয়ে। এতিয়া দোকানত বিক্ৰী কৰিছোঁ। এতিয়া দোকানীগিলা পইচাও নিদিয়ে। মই হোলচেলাৰ দোকানী। পইচা দিয়া নাই। বেয়া 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 মানে একদম মানে চব মেট যোৱা। তেওঁলোকে কি কয় আপোনাক? তেখেতে মানে এতিয়া মইতো পইচা ইতিমধ্যে 4,60,000 টকাৰ মাল আনিলোঁ। তেখেতে এতিয়া মোৰ তাতে 1,40,000 টকা পাব। এতিয়া বাৰে বাৰে কৈ আছোঁ যে আপোনালোকে আহক। এতিয়া তেখেতৰ মানে পইচাটোৱে লাগে, কয় সেইগিলা আমি বুজি নাপাওঁ, মোক পইচাটোৱে দিব লাগে। কি ক'ব এতিয়া তেওঁলোকক? আপুনি কি ক'ব? তেওঁলোকে আপোনাক ঠগালে নেকি? ঠগালে। তেখেতে 4,60,000 টকা মানে ডেট ফেল গুটি দি ফেলে ঠগালে। তাৰে মাজত আমাৰ কোম্পানীৰ ল'ৰা আছে, তেখেতকো ক'লোঁ কেইদিন। তেখেতেও ক'লে যে এতিয়া ফোন কৰিছে, কৈছে যে এইগিলা মই নাজানো, এইগিলা গুটি বিক্ৰী কৰিছোঁ, আমাৰ হেৰি শেষ। মানে কোম্পানীও দায়িত্ব লোৱা নাই? দায়িত্ব এটাও লোৱা নাই। এতিয়া মাজৰ পৰা আমি ফাঁচি আছোঁ। এতিয়া আপোনাক বঙাইগাঁৱৰ দোকানীজনে আপোনাক পইচাখিনি খুজি আছে? পইচা মানে পইচাখিনি খুজি তেখেতে কৈছে যে আমি বিক্ৰী কৰিছোঁ, আমাৰ হেৰি শেষ। কিমান মান দিব আছে? এতিয়া মোৰ পৰা 4খন চেকে লৈ গৈছে। এতিয়া চেকটো মানে এতিয়া মানে কৈছে যে তই যদি পইচা নিদিয়া তোৰ পৰা কেনেকৈ উঠাব লাগে, আমি চেক বাউন্স কৰি উঠাম। এতিয়া মানে মই দিব আছে 1,40,000। এতিয়া মাল লৈছোঁ 4,60,000। এতিয়া আপুনি সমস্যাত পৰিছে? এতিয়া বহুত সমস্যাত। এতিয়া আপুনি কি কৰিব? এতিয়া মানে এইটোৱে মানে আদালতত কিবা আইনত যাব লাগিব। আইনত যাব। আৰু কি থানাত গোচৰ দিব নে? আমি ইয়াতে গোচৰ দিম, দি পেলাই মেইন কোৰ্টত যাম। কোৰ্টত যাব লাগিব। আপুনি প্ৰবঞ্চনা কৰা বুলি ভাবিছে? এতিয়া মানে তেখেতে মানে এনে জানি শুনি এগিলা কৰিছে, এইগিলা ঠকাইছে মোক। আপোনাৰ নামটো? মোৰ নাম ইউসুফ আলী। ঘৰ মানে কাবলাবৰী। দোকানো কাবলাবৰী। মানে তেওঁলোকৰ দোকান ক'ত আছে? তেখেতৰ হ'ল বঙাইগাঁও। বঙাইগাঁও বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচ। বাগেশ্বৰী এগ্ৰ ছাৰ্ভিচ। এইটো তেখেতৰ দোকানৰ ঠিকানা, মোক চালান দিছে। এইটো মানে তেখেতৰ ঠিকানা। ব্যুৰ ৰিপৰ্ট, এণ্টনি ফৰাছা।